নমস্কাৰ। আজি আমাৰ সাফলুটিং উচ্চ মাধ্যমিক বিদ্যালয়ৰ কাৰণে খুব ভাল খবৰ। তাৰ আগত মই এজন বিশেষ ব্যক্তিক দেখাই লৈছোঁ। এয়া হৈছে আমাৰ বুধিন বৰা দাদা, বিদ্যালয়ৰ পৰিচালনা সমিতিৰ মাননীয় সভাপতি মহোদয়। তেখেতৰ মাতৃৰ বিয়োগ হোৱা আজি কেইটামান দিন হৈছে, কিন্তু তাৰ মাজতো তেখেতে আমাৰ প্ৰধান শিক্ষক মহোদয়ে লগ লাগি এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিলে আৰু আজি আমাৰ মাজত অতিথি হিচাপে উপস্থিত হ'ল ডক্টৰ অনিল বৰা ছাৰ। ছাৰ নমস্কাৰ আপোনাক। ছাৰে আজি আমাৰ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি অংক আৰু বিজ্ঞানকে সামৰি, অৰ্থাৎ মই যদি ইংৰাজীত কওঁ তেতিয়াহ'লে ক'ব লাগিব ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি, মেথমেটিক্স আটাইকেইটা বিষয় সামৰি লৈ ছাৰে খুব সুন্দৰ এটা বক্তৃতা প্ৰদান কৰিলে আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হ'ল। তোমালোক আজি সুখী নে সকলো? বহুত কথা শিকিব পাৰিলা। আৰু ছাৰে ইমান জটিল কথাবোৰ সহজকৈ ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰিলে আৰু আজিৰ তাৰিখৰ পৰা আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে মানসিকভাৱে এক বিশেষ খাদ্য গ্ৰহণ কৰি এই বিষয়কেইটাত তীব্ৰভাৱে তেওঁলোক আগুৱাই যাব পাৰিব বুলি আমি আশা কৰিছোঁ। ছাৰ, আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ। বহুত ধন্যবাদ। আৰু ছাৰৰ বিষয়ে বহুখিনি ক'বলগীয়া আছে, কিন্তু মই একেবাৰে শেহতীয়া পৰিচয়টো দি দিছোঁ। ছাৰ হৈছে ইগন'ৰ ৰিজনেল ডিৰেক্টৰ, হয়নে ছাৰ? হয় হয়। ডক্টৰ অনিল বৰা ছাৰৰ শিপা কিন্তু আমাৰ এই সাফলুটিং অঞ্চলতে, কিন্তু যি শিপা নাপাহৰে তেওঁহে আকাশলৈ মূৰ তুলি চাই থাকিব পাৰে, আৰু ছাৰ তেনেকুৱা এজন ব্যক্তি। গতিকে ছাৰ যদিও লখিমপুৰৰ বৰ্তমান বাসিন্দা, কিন্তু তেখেত আজি আহি উপস্থিত হ'লেই আমাৰ সাফলুটিং উচ্চ মাধ্যমিক বিদ্যালয়। আৰু ছাৰক আমি স্বাগতম পুনৰবাৰ জনাইছোঁ। ছাৰ, আপুনি একেবাৰে চমুকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলেতো ইতিমধ্যে কথাখিনি গম পালেই, গতিকে আমাৰ সমগ্ৰ অসমৰ ছাত্ৰ ছাত্ৰীসকলে গম পাওক বুলি আমি আশা কৰিছোঁ। কল্প অকণমান আগলৈ আহা তুমি। মই প্ৰথমতে সাফলটিং হাইস্কুলৰ পৰিচালনা সমিতিৰ সভাপতি বুধিন বৰা ডাঙৰীয়া আৰু প্ৰধান শিক্ষক কৰুণা মহন্ত ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। সকলো শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীক ধন্যবাদ জনাইছোঁ। প্ৰায় এঘণ্টা সময় তেওঁলোকে নীৰৱে শুনিলে। শিক্ষাই এজন সুনাগৰিক গঢ় দিব পাৰিব লাগিব। তাৰ উপৰিও শিক্ষাই আমি যিটো কওঁ গ্ল'বেল চিটিজেন, গোটেই পৃথিৱীত জনা এজন ব্যক্তিৰ জন্ম দিব পাৰিব লাগিব। তেনেকুৱা এটা শিক্ষা ব্যৱস্থা আমি বিচাৰোঁ। নতুন শিক্ষা পদ্ধতিও কৈছে, নতুন শিক্ষানীতিও কৈছে যে আমাক বিজ্ঞান লাগে, আমাক টেকন'লজি লাগে, আমাক নতুন শিক্ষা লাগে, কিন্তু একে সময়তে ভাৰতীয় যিটো পৌৰাণিক শিক্ষা ব্যৱস্থা, সেয়াও ভাৰতীয় যিটো পৌৰাণিক জ্ঞান ভাণ্ডাৰ, সেই জ্ঞান ভাণ্ডাৰক আমি লৈ আগবাঢ়িব লাগিব। দুটাৰে এটা খুব সুন্দৰ সামঞ্জস্য থকা শিক্ষা ব্যৱস্থা লাগে, য'ত মডাৰ্ণ এডুকেশ্যন আৰু আমাৰ ভাৰতীয় জ্ঞান পৰম্পৰা এই দুয়োটাৰে যাতে এটা সুন্দৰ সংমিশ্ৰণ হয়, তেনেদৰে আমি আগবাঢ়িব লাগিব। আমি যিদৰে কম্পিউটাৰ চায়েন্স জানিব লাগিব, AI জানিব লাগিব, ঠিক একেদৰে মহাভাৰত ৰামায়ণৰ যিবোৰ তাত্ত্বিক দিশ আছে, যিবোৰ দাৰ্শনিক দিশ আছে, এই দিশবোৰ আমি খুব ভালদৰে হৃদয়ংগম কৰিব পাৰিব লাগিব। আৰু ছাত্ৰ ছাত্ৰীসকলক আমি সৰু কালৰ পৰা সেই দিশে আগবঢ়াব লাগিব। শিক্ষক শিক্ষয়িত্ৰী আমাৰ অভিভাৱক সকলোৰে দায়িত্ব থাকিব, আৰু সমাজৰ এজন মানুহ হিচাপে সকলোৰে দায়িত্ব থাকে। গতিকে এটা অঞ্চলৰ উন্নতি সেই অঞ্চলত থকা শিক্ষক শিক্ষয়িত্ৰী, সেই অঞ্চলৰ কিছুমান আগবঢ়া অভিভাৱক আৰু সেই অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ ওপৰত নিৰ্ভৰ কৰে। মোৰ খুব ভাল লাগিলে কেইজনমান ছাত্ৰ ছাত্ৰীৰ যিটো প্ৰশ্ন উত্তৰৰ যিখিনি কথা ক'ব পৰা তেওঁলোকৰ সাহসিকতা মোৰ খুব ভাল লাগিলে, আৰু মই আশা কৰিম কেতিয়াবা ভৱিষ্যতে আহিম আকৌ তেওঁলোকৰ লগত কথা পাতিম। ছাৰ, বৰ্তমান সময়ত আমি দেখিছোঁ যে বিজ্ঞান শাখাত ছাত্ৰ ছাত্ৰীসকলৰ কিন্তু যিটো নামভৰ্তি সেইটো কমি আহিছে, আৰু তাৰ মূল কথা হৈছে আপুনি কৈছিলে যে গণিতেই হওক বা অংকই হওক বা বিজ্ঞানৰ যিবিলাক বিষয়, সেই বিষয়বিলাকক লৈ ছাত্ৰ ছাত্ৰীসকলৰ এটা মাজত মানে খুব এটা ভয় ভাৱ এটা থাকে। গতিকে বিশেষভাৱে অংক বিষয়টো থাকে। আমি ছাত্ৰ ছাত্ৰীসকলক যেতিয়া প্ৰশ্ন কৰোঁ কোনটো বিষয় অলপ জটিল পোৱা, তেওঁলোকে অংকৰ কথাটোকে কয় বা গণিতৰ বিষয় লৈ কয়। এতিয়া আপুনি ইয়াৰ কাৰণটো কি বুলি ভাবিছে যে কিয় ছাত্ৰ ছাত্ৰীসকলে গণিতলৈ ইমান ভয় কৰে? 2005 চনৰ আগত প্ৰফেচাৰ য়েছপাল তেখেত এখন কমিটিৰ চেয়াৰপাৰ্চন হৈছিলে। সেইখন কমিটিৰ নাম হৈছে নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক 2005। প্ৰফেচাৰ য়েছপালে গোটেইখিনি অধ্যয়ন কৰিছিলে আৰু তেখেতে দেখিলে যে গণিত শিক্ষাৰ আৰু বিশেষকৈ ইংৰাজী বিষয়ৰ শিক্ষাত, যিবোৰ ইংৰাজী বিদ্যালয় নহয়, গণিত শিক্ষাৰ ক্ষেত্ৰত মূল সমস্যাটো হৈছে আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা ভয় সোমোৱাই দিওঁ। আমি বুলি কওঁতে মই অভিভাৱক, শিক্ষক শিক্ষয়িত্ৰী বা আন মানুহ, এটা অদৰকাৰী ভয় আমি তেওঁলোকৰ মাজত সোমোৱাই দিওঁ। মই এটা কথা তেওঁলোকক আজি ক'বলৈ থাকি গ'ল, কেতিয়াবা আহিলে নিশ্চয় ক'ম। যেতিয়া এটা ৰাস্তা পাৰ হয়, এজন সাধাৰণ মানুহে যেতিয়া এটা ৰাস্তা পাৰ হ'বলগীয়া হয়, একেবাৰে গণিত নপঢ়া বাধ্যক স্কুললৈ নোযোৱা মানুহ এজনেও ইফালৰ পৰা অহা সিফালৰ পৰা যোৱা গাড়ীখিনি চাই চিতি এটা নিৰ্দিষ্ট সময়ত ৰাস্তাটো পাৰ হৈ যাব পাৰে। সেই একেখিনি কথাকে যদি
যান বাহনসমূহৰ যিবোৰ গতিবিধি সেইবোৰ যদি নিউটনিয়ান ইকুৱেশ্যন বনোৱা যায়, নিউটনৰ সমীকৰণ বনোৱা যায়, সেই সমীকৰণ বনাই যদি আপুনি কম্পিউটাৰত ছল্ভ কৰিবলৈ যায় যথেষ্ট সময় লাগিব। ইভেন ছুপাৰ কম্পিউটাৰ এটাকো বহুত সময় লাগিব। কিন্তু একেবাৰে নপঢ়া নুশুনা মানুহজনৰ ৰাস্তাটো ধুনীয়াকৈ পাৰ হৈ যাব পাৰে। তাৰ মানে অৰ্থটো এনেকুৱাই যে আমাৰ যিটো গণিত শিক্ষা, গণিতৰ জ্ঞান মানুহৰ ব্ৰেইনত এইটো ইনবৰ্ণ থাকে, জাগ্ৰত কৰিব পাৰিলে হ'ল। প্ৰত্যেকৰে ভিতৰত গণিতৰ, মই জনাত গণিতেই হৈছে আটাইতকৈ নেচাৰেল যিটো মানে ছিষ্টেম অফ নলেজ বুলি কয়, প্ৰাকৃতিক জ্ঞান হৈছে গণিতেই। আনকি এটা গৰুৱেও ৰাস্তাতে ক্ৰছ কৰিবলৈ এটুকুৰা আলি পাৰ হ'বলৈ নিৰ্দিষ্ট জোখতে ভৰিটো মেলে। আমি যদি কেতিয়াবা এটুকুৰা সৰু দ জেগা পাৰ হ'ব লাগে, আমি কিমান জোখত জাপ মাৰিব লাগিব, আমি ডাঙৰিটো কেনেকৈ বান্ধিব লাগে, বাচন বৰ্তন কেনেকৈ থ'ব লাগে, এই কথাবোৰ আমিতো অট'মেটিক জানো। সেইটো হৈছে বিশেষকৈ গণিতৰ পেটাৰ্ণ। গতিকে গণিতৰ শিক্ষাটো আমাৰ সকলোৰে থাকে, তাক খালি শিক্ষক শিক্ষয়িত্ৰীসকলে ভয় নেদেখুৱাকৈ ল'ৰা ছোৱালীখিনিক স্কুলত তেওঁলোকক মাজত সোমোৱাই দিব পাৰিলে যথেষ্ট, যে তোমালোকে গণিত জানা। মই যিমানখিনি ছাত্ৰ ছাত্ৰী লগ পাওঁ, আজি এজনক মই ইয়াতে সুধিছোঁ ক্লাছ 6ৰ ল'ৰা, এতিয়া আছে চাগে ক'ৰবাত, মই তুমি কোনটো বিষয় ভাল পোৱা? তুমি হয় ন, তুমি আছিলা, মই ইয়াক সুধিছিলোঁ, কৈছে মই গণিত ভাল পাওঁ ছাৰ। গণিতটো আচলতে সকলোৱে ভাল পায়, কাৰণ গণিতটো চবতে আছে। এই ঘাঁহনিত আছে, ইয়াত আছে, বিজ্ঞান ইয়াতে আছে। কেনেকৈ ছাঁ পৰিছে, ছাঁটো কেনেকৈ আঁতৰি গৈছে, এতিয়া যিমানেই সূৰ্যৰ ইফালে গৈ থাকিব ছাঁটো ইফালে গৈ থাকিব, এইবোৰেই বিজ্ঞান। গতিকে এই প্ৰকৃতিৰ লগত যিখিনি জড়িত হৈ থাকিব, খেতি বাতিত আৰু প্ৰকৃতিৰ লগত যিখিনি জড়িত হৈ থাকিব, সেইকাৰণে সেইখিনিয়ে বিজ্ঞান বেছি ভালকৈ জানিব। আমি যদি খুব গোটেই বিশ্বব্ৰহ্মাণ্ডত চাওঁ, মানে পৃথিৱীৰ বিভিন্ন অঞ্চলত চাওঁ, গাঁৱৰ কৃষি কৰ্মৰ লগত জড়িত, প্ৰকৃতিৰ লগত জড়িত মানুহখিনিয়ে পাছত গৈ কিন্তু বিজ্ঞানী হয়, গণিতজ্ঞ হয়। গতিকে ওলোটাকৈ ক'ব পাৰি যে প্ৰকৃতিৰ লগত যিখিনি জড়িত তেওঁলোকেহে ভালকৈ বিজ্ঞান জানিব, মোৰ ধাৰণা সেইটো। ধন্যবাদ ছাৰ। ছাৰে খুব ধুনীয়াকৈ কথাখিনি আমাক ক'লে যে সঁচাকৈ আমিও অনুভৱ কৰিছোঁ। এতিয়া আমি যেতিয়া ইংৰাজী পঢ়াবলৈ যাওঁ, আমি কওঁ এইটো এটা ইণ্টাৰনেশ্যনেল লেংগুৱেজ হয় দেই, কিন্তু সহজ নহয়, ভালকৈ পঢ়িবা। ভয়টো সোমাই গ'ল। আমি যেতিয়া গণিত পঢ়াবলৈ যাওঁ, আমি কওঁ গণিত কিন্তু বৰ জটিল দেই, ভালকৈ পঢ়িবা। সেই তেনেকুৱা ধৰণে কওঁতে হয়তো আমিও কোনোবাখিনিত নিশ্চয় আমি সকলো জড়িত, মাজত এটা আমি সকলো জড়িত হৈ কণ্ট্ৰাক্ট সৃষ্টি কৰি দিছোঁ। আচলতে বেছি সহজ গণিতটো। হয়, ছাৰে কৈছে আটাইতকৈ বেছি সহজ গণিতটো, কিন্তু আৰম্ভণিৰ পৰা তেওঁলোকক গঢ় দি লৈ যাব লাগিব। গণিতৰ ময়ো বেয়া আছিলোঁ ছাৰ, সেইকাৰণে মানে এতিয়া সেইটো এটা ভাব আহি যায়। তেতিয়া যদি কিন্তু আপুনি গণিতত বেয়া, কিন্তু আপুনি কেতিয়াও পইচা কিন্তু কোনো লোকচান হোৱা নাই আপোনাৰ। নাই হোৱা ছাৰ, পইচা হিচাপ আপোনাৰ ঠিকেই আছে। হয়, আপুনি জীৱনটোত চাবচোন, হয়, আপুনি যিখিনিলৈকে খৰচ বৰচ কৰিছে জীৱনটো এটা যদি আপুনি কেলকুলেশ্যন কৰি চায়, দেখিছে আপুনি ঠিকেই কেলকুলেশ্যন কৰিছে, মানে আপোনাৰ গণিতৰ জ্ঞান আছে আচলতে। আমি পৰীক্ষাত লিখিব নোৱাৰা কথাটোহে কথা। আমাৰ সমস্যাটো আমি যদি গণিত জানো, সেই গণিত আমি পৰীক্ষাত লিখিব নাজানো, সমস্যাটো সেইকণহে মাত্ৰ। গণিত চবেই জানে। থেংক ইউ ছাৰ। গতিকে সকলোৱে গণিত বিষয়টো যে সহজ, নিজৰ সন্তানৰ মগজুত সেই কথাষাৰ ভৰাই দিব। কেৱল গণিত বুলিয়ে নহয়, প্ৰতিটো বিষয়ৰ বিষয়ে তেওঁলোকৰ মগজুত ভৰাই দিব যে আমি যদি অকণমান কষ্ট কৰোঁ, অকণমান অনুশীলন কৰোঁ, কোনো বিষয় আমাৰ কাৰণে জটিল হ'ব নোৱাৰে। গতিকে ছাৰৰ নামটো মই পুনৰবাৰ কৈ দিছোঁ, ডক্টৰ অনিল বৰা ছাৰ, আৰু আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা আপোনাক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই লগতে কথা এষাৰ কওঁ নেকি? ছাৰ, মই ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ত এতিয়া বৰ্তমান জ্যেষ্ঠ আঞ্চলিক সঞ্চালক হিচাপে কাম কৰি আছোঁ। আমি যোৰহাটৰ পৰা প্ৰায় 13খন ডিষ্ট্ৰিক্টৰ কাম কাজ পৰিচালনা কৰোঁ। বৰ্তমান ইগনোত প্ৰায় 300ৰো বেছিক একাডেমিক প্ৰগ্ৰেম আছে। BA, BSc, BCom, MSc, MCom, MBA আছে আমাৰ প্ৰায় 9টা, বিভিন্ন ধৰণৰ 9টা MBA আছে। আমাৰ ছাত্ৰ বহুত মানুহে নাজানে, চাকৰি কৰাই হওক, বেলেগ পঢ়ি থকা ল'ৰা ছোৱালীয়ে হওক, বা ঘৰত থকা মহিলাসকলে হওক, শিক্ষকতা থকা শিক্ষক কৰি থকাসকলে হওক, সকলো কাৰণে বিভিন্ন পাঠ্যক্ৰম আছে। মই আপোনাৰ থ্ৰুৱেদি অনুৰোধ কৰিম যাতে ইগনোৰ ৱেবছাইটটো চালেই তেওঁলোকে গম পাব। আমাৰ যিসকল স্কুলৰ শিক্ষয়িত্ৰী আছে, তেখেতলোকৰ কাৰণে বৰ ধুনীয়া প্ৰগ্ৰেম আছে। BEd, তাৰপাছত আছে আপোনাৰ পষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ইন স্কুল লিডাৰশ্বিপ এণ্ড মেনেজমেণ্ট। আমাৰ স্কুল লিডাৰশ্বিপ মেনেজমেণ্টৰ মানুহেই নাই, কিন্তু ইগনোত যে এনেকুৱা এটা প্ৰগ্ৰেম আছে আমি বহুতে নাজানো। পষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ইন স্কুল লিডাৰশ্বিপ এণ্ড মেনেজমেণ্ট আছে। তেনেকুৱা ধৰণৰ অসংখ্য প্ৰগ্ৰেম আছে, 300তকৈ অধিক। গতিকে যিসকল উঠি অহা ল'ৰা ছোৱালী তেওঁলোকেও চাব পাৰে। আৰু এতিয়া কি হৈছে, UGC মতে কোনোবা এখন কলেজত যদি এটা ধৰক কোনোবাই BA কৰি আছে, ধৰক BA ইংলিছ কৰি আছে এখন কলেজত, আমাৰ তাত এনেকুৱা এটা প্ৰগ্ৰেম আছে BA ইন ক্ৰিয়েটিভ ৰাইটিং।
সেই BA ইন ক্ৰিয়েটিভ ৰাইটিং কৰিলে লগত যদি BA ইন ইংলিছ হয় তেওঁৰ এমপ্লয়েবিলিটিটো বাঢ়ি যায় চাকৰি পোৱা এতিয়া আমাৰ ইয়াত যে ৰেলত চাকৰিবোৰ ওলায় বা বেলেগ চাকৰি ওলায় বেলেগৰ মানুহে কিয় পায় কাৰণ আমাৰ বেছিক কোৱালিফিকেশ্যনটো আছে কিন্তু তাৰ লগত যে অলংকাৰ এটা লাগে সেইটো নাই সেই অলংকাৰ এটা মই যিটো উদাহৰণ দিলোঁ যে BA ইন ইংলিছ কিন্তু লগতে BA ইন ইংলিছ প্লাছ চাৰ্টিফিকেট ইন ক্ৰিয়েটিভ ৰাইটিং তেওঁৰ এমপ্লয়েবিলিটি বাঢ়ি যায় ধৰক M.Com আকৌ এখন চাৰ্টিফিকেট বা ডিপ্ল'মা আছে ইন ইণ্টাৰনেশ্যনেল বিজনেছ তেতিয়া তেওঁ এমপ্লয়েবিলিটি বাঢ়ি যায় এই কথাবোৰ মই কেতিয়াবা আহিলে পাতিম চাগে এই অঞ্চলত তেতিয়া মানে ল'ৰা ছোৱালীবোৰৰ চাকৰি পোৱাৰ সঙ্গে সেইটো বাঢ়ি যায় হয় ছাৰৰ যোগেদি আমি ইগন'ৰ বিষয়ে গম পালোঁ ইন্দিৰা গান্ধী নেশ্যনেল অপেন ইউনিভাৰ্চিটি তাৰ যিবিলাক পাঠ্যক্ৰম আপোনালোকে ৱেবছাইটটো ভিজিট কৰিলে গম পাব মই প্ৰথমতে ভিডিঅ'টো দিছিলোঁ শিশুসকলৰ কাৰণে কিন্তু এতিয়া গম পাইছোঁ যে কেৱল শিশুসকলেই উপকৃত নহয় আমাৰ অভিভাৱকসকলো হ'ব গতিকে যিসকলে ইতিমধ্যে কোনোবা এটা চাকৰি কৰি আছে বা ব্যস্ত হৈ আছে তেখেতলোকৰ উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ ইচ্ছা তেখেতলোকে ইগন'ৰ যোগেদি সেই পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰিব আৰু আমাৰ উঠি অহা যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে কোনোবাই গ্ৰেজুৱেশ্যন কৰি আছে বা ইতিমধ্যে কোনোবাই গ্ৰেড 3 গ্ৰেড 4ত চাকৰিও পাবলৈ সক্ষম হৈছে কিন্তু তেখেতলোকে ধৰক ৰেগুলাৰলি পঢ়িব নোৱাৰে কিন্তু ইগন'ত যদি তেখেতলোকে এডমিশ্যন লৈ নিজৰ পাঠ্যক্ৰমটো আগবঢ়াব পাৰে তেতিয়াহ'লে ডেফিনেটলি তেখেতলোকে উপকৃত হ'ব থেংক ইউ ছ' মাছ বহুত ধন্যবাদ আৰু ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰিব যাতে এই কথাখিনি আপোনালোকৰ মাজতেই নাথাকে আৰু সমগ্ৰ অসমতে যাতে বিয়পি পৰে ধন্যবাদ